আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধাৰ্থ উকিলে আৰ্গুমেণ্ট কৰিছিল, তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাইও দিছিলোঁ। আৰ্গুমেণ্টটো আছিল যে যি পইচা মাৰিছে কোনো ফিগাৰ নাই যে ইমান পইচা মাৰিছে অমুক মাৰিছে। তেতিয়া অনাৰেবল এজিয়েও দেখাই দিছে আৰু ময়ো দেখাই দিলোঁ যে নহয়, আমি গোটেই ফৰেনচিক এনালিচিছ অফ ফাইনেন্সিয়েল এনালিচিছ কৰি আমি তথ্যখন জমা দিছোঁ। তাতে দেখা যায় যে 32 লাখ টকা তেওঁ ডাইৰেক্ট 1 বছৰৰ বিহু কমিটিয়ে দিয়া পইচাৰ পৰা তেওঁ আত্মসাৎ কৰিছে। যেনে উদাহৰণস্বৰূপে বিহু কমিটিৰ পৰা 10 লাখ টকা আনিছে, কিন্তু জুবিনক দেখাইছে 8 লাখহে কালেকশ্যন পাইছোঁ। কিন্তু যেতিয়া পুলিচে তদন্তত এক্সামিন কৰিলে এই বিহু কমিটিৰ মেম্বাৰ্ছবিলাকক, তেওঁলোকে স্পষ্টভাৱে কৈছে নহয় আমি 10 লাখ দিছোঁ, 8 লাখ দিয়া নাই। তো তাৰে পৰা দেখা যায় যে 2 লাখ কৰি যদি 20খন বিহু কমিটিৰ পৰা মাৰিছে, তে কিমান পইচা মাৰে, সেই বস্তুটো আমি কোৰ্টত উদঙাই দিছোঁ। আৰু আচৰিত কথা, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে মেডাম গাৰ্গে তেখেতে এখন ছাকচেছন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল জুবিনৰ কেছ বেলেঞ্চখিনি পাবৰ কাৰণে। তেওঁ তাতে তেখেতৰ একাউণ্টত 9,63,000 মাত্ৰ জমা আছিল, আৰু ইয়াৰ একাউণ্টত কমচে কম 9 কোটি টকা জমা আছিল মেনেজাৰৰ। সেইখন ছাকচেছন অনাৰেবল কোৰ্টে এলাউ কৰিছে ইয়াৰ ফেভাৰত, ৱাইফৰ ফেভাৰত, গৰিমা গৰ্গৰ ফেভাৰত। লাৰ্ণেট এজিয়ে খুব সুন্দৰকৈ গোটেই পইণ্টছবিলাক তেওঁলোকে যিটো গ্ৰাউণ্ডত বেইল বিচাৰিছে সেইখিনি কথাখিনি নাকচ কৰিছে। তো আজি হিয়াৰিং কমপ্লিট হৈ গ'ল। এতিয়া নেক্সট উইকত দিয়ে নে 26 তাৰিখে দিয়ে, উই ডোণ্ট ন', কোনো ডেট দিয়া নাই। কিন্তু CAV কৰা বুলি কয়, অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ, কোৰ্ট এডজন্স ফৰ ভাৰ্ডিক্ট। তো সেইকাৰণে জাজমেণ্টটো বা অৰ্ডাৰটো অহা তাৰিখত সন্দীপন গাৰ্গৰ পেটিশ্যনখন আজি তেওঁৰ উকিলে আৰ্গুমেণ্ট কৰিলে, আৰু আমি ক'লোঁ যে আমি অবজেকশ্যন ফাইল কৰিব লাগিব আৰু আমাক এটা সময় দিব লাগে। তেখেতে কোৰ্টে ক'লে ঠিক আছে, আমি সন্দীপন গাৰ্গক আজি শুনিলোঁ, আৰু তো আপোনালোকে যেতিয়া ভেকেশ্যন খুলিব তেতিয়া ৰিপ্লাই দিব। সেইকাৰণে অহা ডেটটো 15/7 জুলাইত ফিক্স কৰিছে আমাৰ অবজেকশ্যন আৰু অবজেকশ্যন ৰিপ্লাই দিবৰ কাৰণে। হয়, তেওঁলোকে এটা গ্ৰাউণ্ড লৈছিল যে লং ইনকাৰশ্যন, তাৰমানে বহুত দিনৰ ভাৱে জেলত আছে। তো সেইটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো বহুত দিনৰ কাৰণে জেলত নাই, কাৰণ এইটো মাত্ৰ কেৱল 8 মাহ হৈছে, আৰু গভৰ্ণমেণ্টে উইথ অনাৰেবল হাইকোৰ্টৰ লগত টেক আপ কৰি সেই কেছটো যাতে ডিলে নহয় ফাষ্ট ট্ৰেক কৰিছে। ডে টু ডে হিয়াৰিং হৈ আছে, আপোনালোকে নিজেই ফ'ল' আপ কৰি আছে। প্ৰাইমা ফেচি লুকছ লাইক যে কোৰ্ট ইজ অলছ' ছেটিছফাইড উইথ ইট, কাৰণ ৰং ইনকাৰ্নেশ্যন মানে বহুত দিন জেলত থকাৰ কাৰণে বেলটো দিয়া যায় যে ট্ৰায়েল হোৱা নাই, মানুহ এটাক এনেই তোমালোকে কিয় সোমাই থ'বা। তো আমি কৈছোঁ আমিতো মানুহজনক এনেই সোমাই থোৱা নাই, যথেষ্ট তথ্য পাইছোঁ, যথেষ্ট মেটেৰিয়েলছ কালেক্ট কৰিছে, আৰু এতিয়াতো আৰু এভিডেঞ্চলৈও ট্ৰেন্সলেট হৈ গ'ল সেই মেটেৰিয়েলছখিনি। মই যিখিনি ইনফৰ্মেশ্যন পাইছোঁ, শ্যামকানু মহন্তৰ বেইল আবেদনখন ন'টিছ ইছ্যু কৰিছে, তাতেও যথেষ্ট বোলে ফাইট এটা হৈছে বুলি শুনিব পাইছোঁ। তো সেইটোতো মই অৱশ্যে দেখা নাই, কিন্তু যিখিনি গম পাইছোঁ তাৰে বেচিছত কৈ আছোঁ যে গভৰ্ণমেণ্টক 3 সপ্তাহ টাইম দিছে, লাষ্ট উইক অফ জুলাইত এই কেছটো আকৌ উঠিব বেইল হিয়াৰিং। কিন্তু সেইটোতো জেনেৰেল কোৰ্চত। কিন্তু চবতকৈ আচৰিত পালোঁ মই, সিদ্ধাৰ্থই এখন ট্ৰেন্সফাৰ পেটিশ্যন ফাইল কৰিছে যে অসমৰ পৰা এই কেছটো বাহিৰত লৈ যাব লাগে। গ্ৰাউণ্ডছ কি মই অনেষ্টলি দেখা নাই, পেটিশ্যনখন ছাৰ্ভ কৰাই নাই। তো সেই গতিকে পেটিশ্যনখন পালেহে আপোনালোকক বিতংয়ে ক'ব পাৰিম যে কি গ্ৰাউণ্ডত তেওঁলোকে ট্ৰেন্সফাৰটো বিচাৰিছে। সেইটোতো সদায় কৈয়ে, যেনেকুৱা যে মিডিয়া ট্ৰায়েলৰ প্ৰেছাৰ আছে, অমুক আছে, কৈছে মিডিয়া ট্ৰায়েলটোতো নাই, ৰাইজে জানিব বিচাৰে, মিডিয়াই ৰিপৰ্টিং কৰিবই লাগিব। তো তাতেতো কোনো বাধা নাই। আজিকালি চব কোৰ্টেতো প্ৰায় আপোনাৰ অনলাইনে দেখিব পাৰে, চাব পাৰে।